নমস্কাৰ। মই যোৱাকালি আমাৰ কেন্দ্ৰীয় নেতৃত্বই মোক যি দলীয় প্ৰাৰ্থিত্ব ৫ নং গুৱাহাটী লোকসভা সমষ্টিৰ পৰা দি মোক যি দায়িত্ব দিলে, মই দলৰ সকলো নেতৃত্ব, কেন্দ্ৰীয় নেতৃত্ব, আমাৰ ষ্টেটৰ মাননীয় সভাপতি ভূপেন বৰা ডাঙৰীয়া সকলোকে মই মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, নমস্কাৰ জনাইছোঁ। আৰু যিহেতুকে দলে মোক ইমান এটা ডাঙৰ দায়িত্ব দিছে, মই সমূহ গুৱাহাটীবাসী ৰাইজৰ পৰা সকলো জাতি জনগোষ্ঠীৰ মহিলা সমাজ, যুৱ সমাজ, বয়োজ্যেষ্ঠ যিসকল ব্যক্তি আছে, নাগৰিক সমাজ, সকলোৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ আৰু সকলোৰ পৰা সহযোগিতা কামনা কৰিছোঁ। সাংবাদিক বন্ধুসকল, নিৰপেক্ষভাৱে যাতে আমি কৰা কামখিনি তেখেতসকলে সমাজৰ মাজলৈ লৈ যায়, সেই গোটেইখিনি কথাতে সকলোৰ পৰা মই সহযোগিতা কামনা কৰিছোঁ। দ্বিতীয় কথাটো হৈছে যে এটা নিৰ্বাচন জিকিবলৈ আমাৰ বুথৰ শক্তি, বুথটোৱে আমাৰ প্ৰধান শক্তি। গতিকে মই আমাৰ ৩খন জিলা, গুৱাহাটী লোকসভা সমষ্টিত পৰিছে মাননীয় আমাৰ জিলা সভাপতি নৱজ্যোতি তালুকদাৰ ডাঙৰীয়া, আমাৰ কামৰূপ গ্ৰাম্যৰ কংকন দাস ডাঙৰীয়া, আমাৰ গোৱালপাৰাৰ দিগন্ত মেধি ডাঙৰীয়াকে প্ৰমুখ্য কৰি আটাইকেইখন জিলাৰ ব্লক সভাপতিসকল, সন্মানীয় মণ্ডলৰ সভাপতিসকল, ৱাৰ্ডৰ সভাপতিসকল, বুথৰ সভাপতিসকল, আমাৰ BLA সকল, আমাৰ মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, সেৱা দল, NSY, য়ং ব্ৰিগেড, বিভিন্ন চেল, বিভিন্ন আমাৰ গোটেইসকল যিসকল আমাৰ দলীয় কৰ্মী আছে, আমাৰ ৰাজীৱ ভৱনত যিসকল কৰ্মৰত আমাৰ ব্যক্তি আছে, সকলোৰে পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। গতিকে মই আপোনালোকৰ পৰা আশা কৰিছোঁ যে আপোনালোকে আশীৰ্বাদ কৰিব। ভুল ত্ৰুটি হয়তো এইখিনি সময়ত কৰি গৈ থাকোঁতে কোনোবা গতিকে এইখিনি কথা, এই সময়খিনিৰ কাৰণে যদি আপোনালোকৰ কেতিয়াবা মই সদায় টেলিফোন কৰিলে কল বেক কৰোঁ, কোনোবা সময়ত যদি মেলে মিটিঙে থাকোঁ, টেলিফোন কৰিলে মই ধৰিব নোৱাৰিলে আপোনালোকে সেইটো নিজৰ ভণ্টি বুলি, বাইদেউ বুলি, নিজৰ ছোৱালী বুলি সকলোৱে সেইটো বস্তু আপোনালোকে মোক ক্ষমা কৰিব বুলি মই আপোনালোকৰ ওচৰত মই এতিয়া কৈছোঁ। আৰু মই সকলোৰে সহায় সহযোগিতা, পাহাৰত থকা ব্যক্তিসকল, সমতলত থকা ব্যক্তিসকল, সকলোকে মই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে মোক সহায় কৰক। আপোনালোকে মোক দলৰ যিটো টিকেট দি পেলাই মোক ইয়াত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে দলে আগুৱাই দিছে, সকলোৱে মোক সমৰ্থন মই আপোনালোকৰ পৰা বিচাৰিছোঁ। মই প্ৰেয়াৰ বিচাৰিছোঁ। এতিয়া মই মা কামাখ্যা মন্দিৰত যাম, বগলা মন্দিৰত যাম, আহি মই নামঘৰত সেৱা ল'ম। গতিকে সকলো ধৰ্মৰ সকলোকে মই বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আপোনালোকে আশীৰ্বাদ কৰক, যাতে মই এই যুদ্ধখনত জয়ী হৈ গুৱাহাটী লোকসভা সমষ্টিত মই ৰাইজৰ সমস্যাসমূহ সজোৰে গৈ দিল্লীত মই উত্থাপন কৰিব পাৰোঁ। আৰু আপোনালোকৰ সমস্যাসমূহক যাতে মই তাত উত্থাপন কৰি কেৱল গুৱাহাটীৰে নহয়, আমি যিহেতুকে একোজন সাংসদ যদি জয়ী হৈ যায়, তেওঁলোক কেৱল এটা সমষ্টিত কনফাইন নহয়, গোটেই অসমৰ সমস্যাবিলাক যিবিলাক সামূহিক সমস্যা, এই সমস্যাবিলাকক যাতে আমি সজোৰে তাত উত্থাপন কৰিব পাৰোঁ, তাৰ কাৰণে মা কামাখ্যাই যাতে শক্তি দিয়ে, আপোনালোকে যাতে আশীৰ্বাদ দিয়ে, আশীৰ্বাদ মই পাম বুলি আশা কৰিছোঁ। ইয়াকে কৈ মই সকলোৰে, মোৰ এইখিনি সময়ত যদি কোনোবাই ক'ৰবাত মাতোতে বা যাওঁতে অকণমান ক'ৰবাত সময়ৰ টানাটানি হয় বা কিবা ভুল ত্ৰুটি থাকে, নিজৰ পৰিয়ালৰ এগৰাকী সদস্যা বুলি ভাবি আপোনালোকে মোক ক্ষমা কৰিব বুলি ভাবি এই সময়খিনিত সহযোগিতা মই কামনা কৰিলোঁ। ধন্যবাদ। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।